নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ 26ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে এবাৰ কংগ্ৰেছ দল আৰু কংগ্ৰেছ দল এবাৰ সাজু হৈছে 26ৰ নিৰ্বাচনৰ বাবে এবাৰ যুদ্ধত নামিব নেকি মুখ্যমন্ত্ৰীৰ যেটো যুদ্ধত নামিব নেকি এবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ যেটো এবাৰ গৌৰৱ গগৈক সভাপতিৰ দায়িত্ব দিয়া হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু 26ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছ 2026ৰ মুখ্যমন্ত্ৰীৰ মুখ হিচাপে গৌৰৱ গগৈয়ে থিয় হ'ব হেয়া স্পষ্ট গৌৰৱ গগৈক অসম কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে ভূপেন বৰাক নিৰ্বাচনী প্ৰচাৰ সমিতিৰ দায়িত্ব দিয়া হৈছে ভূপেন বৰাক নিৰ্বাচনী প্ৰচাৰ সমিতিৰ দায়িত্ব দিয়া হৈছে কি নতুন পৰিকল্পনাৰে 2026ৰ নিৰ্বাচনৰ বাবে আগবাঢ়িব কংগ্ৰেছ এতিয়া হেয়া হৈছে ডাঙৰ প্ৰশ্ন আৰু যেহেতু এবাৰ দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ এবাৰ সভাপতি হিচাপে আছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈ এবাৰ কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছে আৰু এবাৰ কি নতুনত্ব দেখিবলৈ পোৱা যাব হেয়া এতিয়া ডাঙৰ এটা যেটো প্ৰশ্ন এই মুহূৰ্তত কিয়নো ইমান দিনে যেটো ভূপেন বৰা থাকুতে কংগ্ৰেছৰ কি গতি হৈছে হেয়া ইতিমধ্যে সকলোৱে গম পাইছে আৰু কংগ্ৰেছে কিমান এখন লাভ কৰিছিল বা তেওঁলোকৰ নিৰ্বাচনী ফলাফল কেনেকুৱা হৈছিল হেয়া সকলো ৰাজ্যবাসীয়ে জানে গৌৰৱ গগৈ এতিয়া অসম প্ৰদেশৰ কংগ্ৰেছৰ নতুন সভাপতি আৰু তেওঁ এতিয়া কি যেটো সিদ্ধান্ত গ্ৰহণ কৰিব আৰু কেনেকুৱা তেওঁ যেটো কাম কাজ কৰিব হেয়া এতিয়া লক্ষণীয় বিষয় হৈ পৰিব গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈক লৈ এতিয়া ব্যাপক বিতৰ্কৰ মাজতে AICCৰ সিদ্ধান্ত যেটো গৌৰৱ গগৈক লৈ এতিয়া দেশত বিশেষ বিতৰ্ক দেখিবলৈ পোৱা গৈছে কিয়নো গৌৰৱ গগৈক প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকটো সময়তে পাকিস্তানৰ সৈতে জুৰুৱা হৈছে পাকিস্তানৰ সৈতে লিংক থকা বুলি তেওঁ কয় যেটো অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে কিন্তু ইয়াৰ মাজতে এতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তেওঁক দায়িত্ব দিয়া হৈছে AICCৰ এয়া ডাঙৰ সিদ্ধান্ত গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি আৰু এতিয়া কি পৰিকল্পনাৰে 2026ৰ নিৰ্বাচনত নামিব কংগ্ৰেছ তিনিজন কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে তিনিজনক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে আৰু ইতিমধ্যে জাকিৰ হুছেইন সিকদাৰ ৰজলিনা তিৰ্কিক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে এয়া ডাঙৰ খবৰ আমি জনাই আছো বিধায়ক প্ৰদীপ চৰকাৰক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে ডাঙৰ খবৰ আমি এই মুহূৰ্তত জনাই আছো যেহেতু জল্পনা কল্পনাৰ অন্তত ঘোষণা কৰা হৈছে AICCৰ এবাৰ সভাপতি আৰু সেই সভাপতি গৰাকী হৈছে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি 2026ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছ আৰু এইবাৰ যেটো মুখ্যমন্ত্ৰীৰ সৈতে যুঁজ দিব গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ দৌৰত এবাৰ দেখিবলৈ পোৱা যাব নেকি গৌৰৱ গগৈক